বুবু কোঁৱৰ দীৰ্ঘদিন ধৰি ৰাজ্যত চৰ্চিত এটি নাম হৈছে বুবু কোঁৱৰ ভাল কামৰ বাবে অৱশ্যে নহয় বৰঞ্চ কুখ্যাত অপৰাধৰ বাবে চৰ্চিত হৈছে বুবু কোঁৱৰৰ নাম দুটা দশক ধৰি হত্যা চুৰি অপহৰণ অস্ত্ৰ ড্ৰাগছ সৰবৰাহকে ধৰি বহু জঘন্য অপৰাধ সংঘটিত কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুবু কোঁৱৰে অৱশেষত আৰক্ষীৰ হাতত মৃত্যুক সাবটিলে এগৰাকী কুখ্যাত অপৰাধী বুবু কোঁৱৰে কেৱল বুবু কোঁৱৰে নহয় বিশ্বজুৰি এনে বহু কুখ্যাত অপৰাধী আছে যে সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ তেনে কুখ্যাত অপৰাধীয়ে সময়ে সময়ে লাভ কৰি আহিছে ব্যাপক চৰ্চা আনকি কল্প কাহিনীটো স্থান পাইছে এনে কুখ্যাত অপৰাধী নমস্কাৰ মই হাৰংগপানী ভূঞা আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা এনে কেইটামান কুখ্যাত অপৰাধীৰ কথা বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা এনে কুখ্যাত অপৰাধী হৈছে ডকু উমৰাও ডকু উমৰাও ৰাছিয়াৰ ওসামা বিন লাডেন বুলিও জনা যায় 2011 বৰ্ষৰ ফৰ্বছৰ সৰ্বাধিক শীৰ্ষ 10 ওয়ান্টেড অপৰাধীৰ তালিকাত ডকু উমৰাও প্ৰথম স্থানত আছে ডকু উমৰাওৱে দক্ষিণ ৰাছিয়াক ইছলামিক ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চেষ্টা চলাই আছে ডকু উমৰাওৱে 2010 চনত ৰাছিয়াত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰ সৈতে জড়িত আছে মস্কোৰ কেইবাটা ঠাইতো বোমা বিস্ফোৰণৰ বাবেও দোষাৰোপ কৰা হৈছে উমৰাওক উমৰাওৰ সন্ধান দিউতাৰ বাবে ঘোষণা কৰা হৈছিল $5 মিলিয়ন বৃহৎ পৰিমাণৰ আৰ্থিক পুৰস্কাৰ জোৱাকুইন গাজমেনক বিশ্বৰ সৰ্ববৃহৎ অপৰাধী হিচাপে গণ্য কৰা হয় যি এল চাপো হিচাপে বিখ্যাত তেওঁ মেক্সিকোৰ আমেৰিকাৰ যুক্তৰাষ্ট্ৰত ড্ৰাগছ সৰবৰাহ কৰা দোষী সাব্যস্ত হৈছে তালিবান নেতা আয়মান আল জাৱাহাৰীক বিশ্বৰ তৃতীয় সৰ্বাধিক ওয়ান্টেড অপৰাধী হিচাপে গণ্য কৰা হৈছে জাৱাহাৰী 1998 চনত তানজানিয়া আৰু কেনিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত বোমা বিস্ফোৰণৰ মূল অভিযুক্ত আছিল য'ত নিহত হৈছিল শ লোক ওসামা বিন লাডেনৰ মৃত্যুৰ পাছত অল কায়দাৰ নতুন মুৰব্বী হৈ পৰিছিল এই আতংকৰ সৃষ্টিকাৰী জাৱাহাৰী ভাৰতৰ মোষ্ট ওয়ান্টেড ক্ৰিমিনেল হৈছে দাউদ ইব্ৰাহিম দাউদক 1993 চনত মুম্বাইত ধাৰাবাহিক বিস্ফোৰণত 257 জন লোকক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে দাউদ কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত যাৰ বাবে আজি ভাৰতৰ মোষ্ট ওয়ান্টেড ক্ৰিমিনেলৰ অন্যতম হৈছে দাউদ ইব্ৰাহিম সিয়ন মগলোভিচ আছিল অন্যতম দুৰ্ধৰ্ষ অপৰাধী সেমিয়ান ৰাছিয়াত সংঘটিত অপৰাধৰ মূল এগৰাকী অভিযুক্ত তেওঁক 2008 চনত কৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল যি উকিলসকলৰ যুক্তিৰ বাবে 2009 চনত মুক্তি পাইছিল সেমিয়ানৰ বিৰুদ্ধে $150 নিযুত ষ্টক জালিয়াতিৰ অভিযোগ উত্থাপন কৰা হৈছে যাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰই সেমিয়ানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবী কৰিছিল ইয়াৰ উপৰিও সেমিয়ান ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ চোৰাং ব্যৱসায়ৰ ক্ষেত্ৰতো এজন দাগী অপৰাধী আছিল বিশ্বৰ অন্যতম এটা দুৰ্ধৰ্ষ অপৰাধী হৈছে নাছিৰ আল উহাইছি উহাইছি হৈছে ইয়েমেনত আল কায়দাৰ সৰ্ববৃহৎ নেতা ওসামা বিন লাডেনৰ প্ৰাক্তন সচিব আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা বুলি অভিযুক্ত উহাইছি মাটিও মেছিনা ডিনাৰো হৈছে অন্যতম এটা দুৰ্ধৰ্ষ অপৰাধী ইটালীৰ সৰ্ববৃহৎ মাফিয়া আছিল ডিনাৰো ইটালীৰ বহু অপৰাধী গোটৰ মুৰব্বী আছিল ডিনাৰোৰ কেইবাজনো সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু তেওঁ এতিয়াও আৰক্ষীৰ হাতত ধৰা পৰা নাই আৰু সুকলমে তেওঁ মুক্ত মনেৰে বিচৰণ কৰি আছে অপৰাধ জগতত বিশ্বৰ বাবে অন্যতম ত্ৰাস আছিল আলিম জাহান টাখদানোভ ড্ৰাগছ সৰবৰাহ অস্ত্ৰৰ চোৰাং ব্যৱসায় আৰু চুৰি বাহনৰ চোৰাং ব্যৱসায়ৰ বাবে কুখ্যাত আছিল এইগৰাকীৰ নাম আলিম জাহান উজবেকিস্তানৰ আছিল কিন্তু ৰাছিয়াত বৃহৎ পৰিমাণৰ অপৰাধ কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল ফিলিচিয়ান কাবুগা আছিল আৰক্ষীৰ বাবে এক মূৰৰ কামুৰণি কাবুগা আৰক্ষীৰ অন্যতম মোষ্ট ওয়ান্টেড ক্ৰিমিনেল আফ্ৰিকাত প্ৰায় 8 লাখ লোকৰ গণহত্যাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে কাবুগাক 1994 চনত ৰৱাণ্ডা নামৰ এক নিৰ্দিষ্ট জাতিৰ লোকসকলক কাবুগাই হত্যা কৰিছিল
জোচেফ কোনি আছিল অন্যতম দুৰ্ধৰ্ষ অপৰাধী। জোচেফ লৰ্ডৰ প্ৰতিৰোধী সেনাৰ মুৰব্বী যিয়ে উগাণ্ডাত ত্ৰাসৰ সৃষ্টি কৰিছিল। জোচেফে উগাণ্ডাকে ধৰি কেইবাটাও অঞ্চলত ভয়ংকৰ গণহত্যা সংঘটিত কৰিছিল। হত্যা, ধৰ্ষণ, যৌন দাসত্বৰ বাবে 30,000 শিশুসহ 60,000 লোকক অপহৰণ কৰি এইগৰাকী দোষী সাব্যস্ত হৈছিল। অৱশ্যে বিশ্বত এনে বহু কুখ্যাত অপৰাধীৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে লৈ আহিছে কঠোৰ পদক্ষেপ। এনে বিশ্বত সন্ত্ৰাসবাদী আছে বা ভিন্ন অপৰাধী আছে যাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অথবা শাস্তি প্ৰদান কৰিছে। আজিলৈ মই সাৰংগ পানী ভূঞাই বিদায় লৈছোঁ। চাই থাকিব ঈশান নিউজ। ধন্যবাদ।